নমস্কাৰ সকলোকে। আজি আমাৰ MP সংসদ মানে MP খেল মহোৎসৱ, এইটো হৈছে ক্লজিং চেৰিমনি। আজি আমাৰ জিলা হৈছে কাৰ্বি আংলং, ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং। কিন্তু আজি আমাৰ স্পৰ্টছ ল'ৰা ছোৱালীবোৰ বহুতখিনি পাৰ্টিচিপেট হ'বলৈ আছে, কিন্তু অলপমান কাৰ্বি আংলং এইকেইদিন গণ্ডগোল হোৱাৰ কাৰণে ৱেষ্ট কাৰ্বি আংলং পৰাও আহিব পৰা নাই, আৰু আমাৰ ডিমা হাছাওৰ ফালৰ পৰাও আহিব পৰা নাই। যিয়ে নহওক, নৰেন্দ্ৰ মোদী আমাৰ প্ৰাইম মিনিষ্টাৰৰ লগত যে আমি বিকশিত ভাৰতত আমি স্পৰ্টছো মানে বহুত হাইট আমি লৈ যাব লাগে বুলি কৈছিলে। তাৰপিছত আমি স্পৰ্টছ মানে কি কৰিব লাগে, কেটছ দ্য য়ং। 13 বছৰৰ পৰা 15 বছৰ ল'ৰা ছোৱালীক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে 13টো, কাৰণ ডিষ্ট্ৰিক্ট প্লেয়াৰ আৰু ষ্টেট প্লেয়াৰ হ'বলৈ তাতে আৰু 2-3 বছৰ লাগিব প্ৰেক্টিচ কৰা, আৰু নেশ্যনেল প্লেয়াৰ হ'ব কাৰণে আৰু 2-3 বছৰ হ'ব লাগে। তেতিয়া মানে 13 বছৰ 15 বছৰ হ'লে 19 বছৰলৈকে অলিম্পিকলৈ লৈ যাব পাৰিম, কাৰণ প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰিলে নহ'ব। আৰু তোমালোকে চবে দেখি পাইছে, হয় না নাই? আমাৰ ভণ্টি কি আছে নাম, ওদালগুৰিৰ পৰা যে অথনি ডাইৰেক্ট প্ৰাইম মিনিষ্টাৰৰ লগত যে কথা পাতিছিলে, কি আছে নাম? শান্তি। কি খেলত খেলিছে তেখেত? কাবাডী। তোমালোকেও অহাবাৰ প্ৰাইম মিনিষ্টাৰৰ লগত পাতিব লাগিব, বুজিছে? যি খেল হ'লে, কাবাডী হ'লেও নেশ্যনেল হ'ব লাগিব, ডিষ্ট্ৰিক্ট প্লেয়াৰ হ'ব লাগিব, আৰু ষ্টেট প্লেয়াৰ হ'ব লাগিব। তেতিয়া মই যোগাযোগ কৰাই দিম, পাতিব প্ৰাইম মিনিষ্টাৰৰ লগত, পাতিলে বেছি ভাল হ'ব মানে। আৰু সদায় কষ্ট কৰিব লাগিব, ডিচিপ্লিন থাকিব লাগে। কষ্ট নকৰিলে আমি কেনেকৈ ষ্টেট প্লেয়াৰ হ'ম, কেনেকৈ নেশ্যনেল প্লেয়াৰ হ'ম, হয় না নহয়? আৰু এইবাৰ প্ৰাইম মিনিষ্টাৰে এনাউন্স কৰিলে যে স্পৰ্টছ খেলিলে তোমাৰ লগৰ লাইফটো নষ্ট নহ'ব, স্পৰ্টছ যদি খেলে তোমাৰ লাইফটো উজ্জ্বল হ'ব বুলি শুনি পাইছে চবেই, হয় না নহয়? আৰু এইবাৰ স্পৰ্টছৰ বাজেট কিমান ৰাখিছে? পইচা বাজেট 3000 কোটি। 1000 কোটি নহয়, 2000 কোটি নহয়, 3000 কোটি। আৰু ইয়াত যিখিনি নেশ্যনেল প্লেয়াৰ, ষ্টেট প্লেয়াৰত পইচাও দিয়ে, চাকৰিও দিয়ে, হয় না নহয়? আৰু আমি সকলো জানে কাৰ্বি আংলং, ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং বহুতখিনি ল'ৰা ছোৱালীয়ে মানে শক্তি আছে, ফিজিক আছে। এইটো আমি নেশ্যনেল প্লেয়াৰ হ'বলৈ আমি ভাবিব লাগিব, কষ্ট কৰিব লাগিব। তাৰপিছত ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'বলৈ আমি কষ্ট কৰিব লাগিব। এইটো আজি যিখিনি খেল আছে, অলিম্পিক খেল, তাৰপিছত এছিয়ান খেল, কাবাডী আৰু খো-খোটো হৈছে আমাৰ এছিয়ান গেমলৈকে আছে, কিন্তু অলিম্পিকত নাই। কিন্তু 100 মিটাৰ ৰেচ, ফুটবল, ভলীবল এইটো অলিম্পিক গেমলৈকেও আছে। সেইটো আমি ডিফাৰেঞ্চিয়েট কৰিব লাগিব। আৰু এতিয়া ৱৰ্ল্ডত আটাইতকৈ মেডেল কোনটো কাণ্ট্ৰিলৈ আনে? আমেৰিকা আৰু চাইনা। একজন প্লেয়াৰত যোৱাবাৰ নৰেন্দ্ৰ মোদী অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাক ইণ্টাৰেকশ্যন টাইমত কৈছিলে যে একজন প্লেয়াৰক আমেৰিকা আৰু চাইনাই 3 কোটিকৈ খৰচ কৰে একজন প্লেয়াৰ, কিন্তু আমাৰ ইণ্ডিয়া মাত্ৰ 3 লাখে খৰচ কৰে। এইটো এতিয়া ইণ্ডিয়াও বাজেট বঢ়াইছে, আৰু আমি অথনি শুনিবলৈ পাইছোঁ যে অলিম্পিক খেলত আমি 7 না 8 মেডেল লৈ আনিছে, এছিয়ান গেমত 100 মেডেল লৈ আনিছোঁ। এইটো কাৰণে আমি সকলো অহাবাৰ, আৰু ইয়াত আমাৰ কাৰ্বি আংলং,
ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আমাৰ অলিম্পিক প্লেয়াৰ ওলাব লাগিব, আমাৰ ষ্টেট প্লেয়াৰ ওলাব লাগিব, আমাৰ নেশ্যনেল প্লেয়াৰ ওলাব লাগিব। চবেই কষ্ট কৰিব না, চবেই কষ্ট কৰিব। আৰু এই প্ৰেক্টিচ যিখিনি আমাৰ CM ছাৰ প্ৰত্যেক MSC কনষ্টিটুৱেঞ্চি 10 কোটিকে ফিল্ড বনাইছে। আৰু মই চাইছোঁ among the 54 constituency, 54 ডিমা হাছাও 28 MSC constituency আছে আৰু আমাৰ কাৰ্বি আংলং 26 constituency আছে। এই গোটেই 54 constituency মই চাইছোঁ আটাইতকৈ ভাল ষ্টেডিয়াম হৈছে গৰৈমাৰী লাংহিন ষ্টেডিয়াম। আৰু এই খেল সংসদ খেল মহোৎসৱত আমাক সুবিধা দিয়াৰ কাৰণে মই লাংহিন গৰৈমাৰী স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰণে উঠনি ইয়াত লোকেল MSC তথা আমাৰ স্পৰ্টছ এছ'চিয়েশ্যন লাংহিন স্পৰ্টছ এছ'চিয়েশ্যন প্ৰেচিডেণ্টে ক'লে অলপমান সেইখিনি আৰ্ট ফিল্ডিং আছে আৰু কিছুমান বাউণ্ডেৰী ৱাল বনাই দিব লাগে বুলি। এইটো মোৰ ফালৰ পৰা মই আজি এনাউন্স কৰিছোঁ, মই 25 লাখ ফাৰ্ষ্ট ফেজ কিতাপ মই দিম আৰু যিমানখিনি ইয়াত আৰ্ট ফিল্ডিং আৰু বাউণ্ডেৰী ৱাল আছে বোলে এইটো মই ফেজ ৱাইজ কৰি মই এইটো কমপ্লিট কৰিম। তো সেইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। কাৰ্ডম খোলোবাই, নমস্কাৰ। Thank you very much, Honorable MP sir.